ৰাজীৱ হদিয়া ডাঙৰীয়াৰ যিটো আকস্মিক বিয়োগত আমি হদিয়াবাসীৰ লগতে আমিও মৰ্মাহত আৰু অতি দুখ পাইছোঁ যিজন গণশিল্পীয়ে জাতি মাটি ভেটিৰ গীত গায় গোটেই অসমীয়া জাতিটোক আগুৱাই নিয়াৰ এটা প্ৰয়াস আৰু প্ৰচেষ্টা আছিল। তাত আমি তেখেতক ধন্যবাদো জনাইছিলোঁ আৰু আমি বিভিন্ন মঞ্চতো তেখেতক লগ পাইছিলোঁ। গতিকে আমি আজি এই দুখৰ বেলাত আমি আহি বাঙালী যুৱ ফেডাৰেশ্যনৰ তিনিচুকীয়া জিলা সমিতি, কেন্দ্ৰীয় সমিতি আৰু আমাৰ ধলাৰ বংগীয় সমাজ আমি সকলোৱে আহি তেখেতৰ ঘৰত তেখেতৰ পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যে এনেকুৱা পিছপৰা অঞ্চলৰ পৰা আমি যিবিলাক গাঁওসমূহ আছে তেনেকুৱা প্ৰতিভাৱান আৰু শিল্পী আৰু জন্ম হওক আৰু অসমীয়া জাতিৰ হকে সদায় আগুৱাই যোৱাৰ কাৰণে মানসেৰে তেওঁলোকে আগবাঢ়ি আহক আৰু আমাৰ ফালৰ পৰা আমি সদায় ৰাজীৱ শইকীয়াৰ যি ঘটনাত আমি দুখ প্ৰকাশ কৰিছোঁ, অতি গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু আমি তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি যুৱ ফেডাৰেশ্যনৰ পৰা আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাব বিচাৰোঁ। যিহেতু আমি দেখিবলৈ আহি যেতিয়া আমি হজাজি দলে লগ পালোঁ, তেওঁলোকৰ কথা বতৰা পাতিলোঁ, 6 বছৰীয়া সন্তান আছে আৰু তেওঁৰ পত্নী আছে। গতিকে আমি দাবী জনাওঁ বাঙালী যুৱ ফেডাৰেশ্যনৰ তৰফৰ পৰা যে তেওঁক এটা চৰকাৰী চাকৰি দিয়া যাতে ব্যৱস্থা কৰে আৰু মাননীয় বিধায়ক মহোদয়কো আমি আহ্বান জনাইছোঁ যাতে তেওঁ এই বিষয়টো অতি গুৰুত্ব সহকাৰে লৈ পৰিয়ালটিক এটা সংস্থাপনৰ ব্যৱস্থা কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। ৰাজীৱ হদিয়া ডাঙৰীয়াৰ যিটো আকস্মিক বিয়োগত আমি হদিয়াবাসীৰ লগতে আমিও মৰ্মাহত আৰু অতি দুখ পাইছোঁ যিজন গণশিল্পীয়ে জাতি মাটি ভেটিৰ গীত গায় গোটেই অসমীয়া জাতিটোক আগুৱাই নিয়াৰ এটা প্ৰয়াস আৰু প্ৰচেষ্টা আছিল। তাত আমি তেখেতক ধন্যবাদো জনাইছিলোঁ আৰু আমি বিভিন্ন মঞ্চতো তেখেতক লগ পাইছিলোঁ। গতিকে আমি আজি এই দুখৰ বেলাত আমি আহি বাঙালী যুৱ ফেডাৰেশ্যনৰ তিনিচুকীয়া জিলা সমিতি, কেন্দ্ৰীয় সমিতি আৰু আমাৰ ধলাৰ বংগীয় সমাজ আমি সকলোৱে আহি তেখেতৰ ঘৰত তেখেতৰ পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যে এনেকুৱা পিছপৰা অঞ্চলৰ পৰা আমি যিবিলাক গাঁওসমূহ আছে তেনেকুৱা প্ৰতিভাৱান আৰু শিল্পী আৰু জন্ম হওক আৰু অসমীয়া জাতিৰ হকে সদায় আগুৱাই যোৱাৰ কাৰণে মানসেৰে তেওঁলোকে আগবাঢ়ি আহক আৰু আমাৰ ফালৰ পৰা আমি সদায় ৰাজীৱ শইকীয়াৰ যি ঘটনাত আমি দুখ প্ৰকাশ কৰিছোঁ, অতি গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু আমি তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি যুৱ ফেডাৰেশ্যনৰ পৰা আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাব বিচাৰোঁ। যিহেতু আমি দেখিবলৈ আহি যেতিয়া আমি হজাজি দলে লগ পালোঁ, তেওঁলোকৰ কথা বতৰা পাতিলোঁ, 6 বছৰীয়া সন্তান আছে আৰু তেওঁৰ পত্নী আছে। গতিকে আমি দাবী জনাওঁ বাঙালী যুৱ ফেডাৰেশ্যনৰ তৰফৰ পৰা যে তেওঁক এটা চৰকাৰী চাকৰি দিয়া যাতে ব্যৱস্থা কৰে আৰু মাননীয় বিধায়ক মহোদয়কো আমি আহ্বান জনাইছোঁ যাতে তেওঁ এই বিষয়টো অতি গুৰুত্ব সহকাৰে লৈ পৰিয়ালটিক এটা সংস্থাপনৰ ব্যৱস্থা কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।